এই গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন ও দিব্য জ্ঞান লভে যাক এ কৰিলে শ্ৰৱণ ও সুতক সম্বুদ্ধি বুলি লন্ত ঋষিগণ ও গীতাৰ মাহাত্ম্য কথা এ কৈও তপোধন এই গীতা আকৌ ক'ত চৰ্চা হৈছিলে নৈমিষ ক্ষেত্ৰত নৈমিষ ক্ষেত্ৰত সুতে ভাগৱত কৈছিল আকৌ ভাগৱতৰ পাছত ভগৱন্তৰ শ্ৰীমুখৰ বাণী গীতাও ক'ব লগা হ'ল মানে বাৰু হে নাৰায়ণ ক্ষেত্ৰে সুকে কৰিলে প্ৰচাৰ ও কৃপা কৰি কহিওৱা মাত পুনৰবাৰ সুকে কাক ক'লে সুকে নাৰায়ণ ক্ষেত্ৰত বৈষ্ণৱসকলক ক'লে সুকৰ শিষ্য হ'ল সুত সুতে কাক ক'লে নৈমিষ ক্ষেত্ৰত ঋষিসকলক এই সুত নিগদতে শুনি সুকৰ ঋষিগণ ও গীতামৃত কোনে পাৰে কৰিব বৰ্ণন সুতমুনিয়ে সৌনকাদি ঋষিসকলক কৈছে হে ঋষিগণ গীতা অমৃত বোলে কি কৃষ্ণ নিজেই গীতাৰ বাণীখিনিয়ে কৃষ্ণ তাৰ শক্তি চৈতন্য শক্তিয়ে কৃষ্ণ বোলে কি সেইটো কাৰণে গীতাৰ মাহাত্ম্যৰ কথা কোনেও কৈ শেষ কৰিব নোৱাৰে কৃষ্ণ যিদৰে অনন্ত কৃষ্ণৰ স্বৰূপৰ প্ৰকাশ হ'লেই গীতা শাস্ত্ৰ সেইটো কাৰণে গীতাৰ মাহাত্ম্য কোনেও কৈ শেষ কৰিব নোৱাৰে এই ৰাম গুহ অৰ্থ বুজিবাৰ শক্তি নাহিকাৰ ও দেৱ ঋষি নজানয় হে মহাত্ম গীতাৰ ইয়াৰ যিটো গ্ৰহ গ্ৰহ মানে কি আত্মতত্ত্ব ৰহস্য তত্ত্ব গোপন তত্ত্ব এই গোপন তত্ত্বটো কোনে জানে কেৱল ভগৱন্ত কৃষ্ণই জানে কৃষ্ণৰ বাহিৰে বেলেগে কোনেও এই তত্ত্বটো নেজানে আৰু সেইটো কাৰণে এই গ্ৰহ তত্ত্বটো দেৱ ঋষি হিচাপে দেৱ ঋষি যে নাৰদ তেওঁ এজন পৰম বৈষ্ণৱ এই বৈষ্ণৱজনেও কৈছে বোলে গীতাৰ স্বৰূপ উপলব্ধি কৰি আৰু গোবিন্দৰ গীত গাই গাই মই আনন্দত আত্মাহাৰা হওঁ কিন্তু গীতাৰ মহিমা মই একো বুজি নাপালো এ ৰাম কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় ও যাজ্ঞবল্ক ব্যাস আৰু এ শুক মহাশয় সুতমুনিয়ে কৈছে যে মইতো নাজানোৱেই মই কিঞ্চিতো নাজানো গীতাৰ মহিমা কিন্তু কিঞ্চিত কিঞ্চিত জানে কোনে জানে ভগৱান কৃষ্ণই জানে কোনে জানে কৃষ্ণই কৈছিলে অৰ্জুনক অৰ্জুনে জানে বোলে কোনে জানে বেদজ্ঞ ব্ৰাহ্মণ বেদৰ নিৰ্গুণ মাৰ্গত পাৰ্গত আছিলে যাজ্ঞবল্ক এজন ঈশ্বৰৰে অৱতাৰ যাজ্ঞবল্ক ঋষিও কিঞ্চিত জানিছিলে কি বুলি জানিছিলে যে বেদৰ গুণময় কৰ্মবিলাক মিছা বেদৰ নিৰ্গুণ কৰ্ম ঈশ্বৰ ভক্তিৰ তত্ত্বটোহে সত্য দেই আৰু কোনে জানিছিলে ব্যাসে জানিছিলে বোলে ব্যাসে কিয় জানিছিলে বোলে ব্যাসে গীতা নিজে প্ৰণয়ন কৰিলে গীতাটো ব্যাসেহে প্ৰণয়ন কৰিছে হয়নে বাৰু আৰু কোনে কিঞ্চিত জানিছে তেওঁ প্ৰণয়ন কৰাৰ কাৰণে কিঞ্চিত জানিছে আৰু জানিছে তেওঁ পঢ়ালে কাৰণে তেওঁ পুত্ৰ সুকে এইকেইজনে গীতা কিঞ্চিত কিঞ্চিত জানিলে বাকী কোনেও গীতাৰ মাহাত্ম্য কিঞ্চিতো নাজানে এ লেখ অংশ জানে মাত্ৰ আনযতজন অজিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন গাভীৰূপী বেদশাস্ত্ৰ শ্ৰীকৃষ্ণে দোহয় এ বৎসৰূপ ধৰি তাক অৰ্জুনে পিয়য় কি বুলি কৈছে যে এই গীতাভাগ হ'ল বেদৰ গাভীৰূপ গাভী মানে কি ধেনু গাভী মানে গাই এই গাভী মানে কি কামধেনু এই গীতা কি বোলে গীতা কামধেনু বোলে কামধেনুৰ বৈশিষ্ট্যটোনো কি বোলে কামধেনু নিজেই পূৰ্ণ কাম ইয়াক বোলে একো বিচাৰিব নালাগে ই নিবিচাৰিলেও চব দিয়ে যি নিবিচাৰিলেও সকলো দিয়ে সেয়া কামধেনু বোলে কামধেনু কোন হৈছে গীতা কৃষ্ণ নিজেই হৈছে বৎসৰূপেৰে কাক সজাইছে বৎসৰূপেৰে এটা পোৱালি তেওঁ নিৰ্মাণ কৰিছে বোলে কি তেওঁ পৰমাত্মা বস্ত হ'ল জীৱাত্মা বোলে জীৱাত্মা কোন বোলে জীৱাত্মা অৰ্জুন অৰ্জুনে অমৃতৰূপী এই গাভীৰূপ গীতাক কি কৰিছে দহন কৰিব বিচাৰিছে তে খীৰাব কোনে খীৰাব কৃষ্ণই
বৎস হৈ পোৱালিটো হৈ অৰ্জুনে অকণমান পানহে কৰিছে গতিকে ক্ষীৰাই কোনে দিব ক্ষীৰাই দিব ভগৱান কৃষ্ণই নিজে এইটো কাৰণে সেইটো কৈছে দেই এই উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ ও অৰ্জুনৰ আগে নিজে এ কহে নাৰায়ণ জ্ঞানী যিসকল ঈশ্বৰৰ ভক্তিপ্ৰাণ খণ্ড মহন্ত আছে সেইসকলৰ উদৰটো পু হৈ যাব এইবাৰ বোলে কি তেওঁলোকে আগতে অমৃত পোৱা নাছিলে অৰ্জুনে দুখন কৰিলে গীতা অমৃত পাই গ'ল তেওঁলোকে উদৰ পুৰাই খাব এতিয়া হে ৰাম জীৱৰ তাৰণ হেতু মাহাত্ম গীতাৰ অদৈৱকী নন্দন কৃষ্ণে হে কৰিল প্ৰচাৰ জীৱ উদ্ধাৰ কৰিবৰ কাৰণে এই গীতা শাস্ত্ৰ ভাগ কৃষ্ণই নিজে বিদিত কৰিলে জীৱ তাৰণৰ কাৰণে এই সংসাৰ সাগৰ তৰিবা ক যাৰ মন গীতামৃত পান কৰি হে তৰা সেইজন শুনে কিবা অভ্যাস কৰ যিটোজন জ্ঞান লাভ কৰিবেনো আৰে সিটোজন সংসাৰ সমুদ্ৰৰ পৰা যিজনৰ উদ্ধাৰ হ'বলৈ মন আছে সেইজনে এই গীতা অমৃত শ্ৰৱণ কীৰ্তন কৰি পান কৰে গীতা হ'ল গাভী গাই এজনীক যিদৰে পোৱালিটোৰ সৈতে পিয়াই পেলাই দোহন কৰিব লাগিব এই গীতাও গাভী বোলে কি ভকত বৈষ্ণৱ আৰু সাধু সংগৰ যোগেদি দোহন কৰাব লাগিব তেতিয়াহে গীতা অমৃত নিগৰিত হ'ব এই দিবাৰাত্ৰি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কতৰে নহয় মানস সিটো দেৱৰূপময় এই সংসাৰ সাগৰৰ মাজে এই অৱস্থিতৰয় দিনত বা ৰাতি যিজনে এই অমৃতময় গীতা শ্ৰৱণ কীৰ্তন কৰিলে বোলে সেইজন দেৱতাতকৈ উত্তম হৈ যায় বোলে কি গীতাৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি তেওঁ কৃষ্ণ স্পৰ্শ হৈ যায় এই গীতা অৰ্থে কৃষ্ণে প্ৰবোধয় ধনঞ্জয় এই সগুণ নিৰ্গুণ পথ এই গীতা মাজে হয় এই ভক্তি তত্ত্ব মুক্তি ভুক্তি কৰিলন্ত হবে একমনে শুনে তাক এ তৃতীয় পাণ্ডৱে এ 18 অধ্যায় মধ্যে যতেক প্ৰকাৰ এ সমস্ত অৰ্জুন আগে এ কৰিল প্ৰচাৰ এ ভক্তিভাৱে গীতা জলে যিটো স্নান কৰে সিটোজন তৰি যাই হে নিৰ্মল শৰীৰে আমাৰ এই শৰীৰটো মিছা বস্তু শৰীৰটো ধাৰণ কৰি থকা আত্মা হ'ল সত্য গীতা কি বস্তু গীতা আত্মাৰ বস্তু আত্মাৰ বস্তু গীতা যদি শ্ৰৱণ কীৰ্তন হয় এই শৰীৰৰ বিকাৰবিলাকো নাইকিয়া হৈ যায় বিকাৰ মানে কি মায়াৰ ভ্ৰমবিলাক এই শ্ৰদ্ধা নকৰিয়া যতি কৰে গীতা স্নান অহস্নি স্নান সমতাৰ জানা সি থান যিজনে গীতা কৃষ্ণ নিজেই গীতা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত কৃষ্ণৰ আশীৰ্বাদৰ ভাগ পাবলৈ আৰু বাকী নাথাকে এইটো নজনাকে গীতা পাঠ কৰিছে অকণমান শুনো দে এনেই সময় কটাই কোনো শ্ৰদ্ধা নোহোৱাকে অকাৰণে যদি কোনোবাই এনেই গীতা ভাগ শুনিছে তেতিয়াহ'লে হাতীয়ে গা ধোৱা নিচিনা হৈছে তাত একো ক্ৰিয়া নকৰে গীতা গোবিন্দ নিজেই তোমাৰ এই অমৃতময় বাণী হে জগতৰ হৰি মোৰ কৰ্ণৰ ৰন্ধেৰে যেতিয়া হৃদয়ত প্ৰৱেশ হ'ল সাক্ষাৎ তোমাক পালোঁ তোমাক পোৱাৰ যিটো আনন্দ আৰু পুণ্য এইটো মই জগতত আৰু বেলেগত ক'তো নাপাম এতিয়া তোমাৰ কৃপাৰ বলত আৰু মোৰ তুমি দিয়া ভাগ্যৰ বলত তোমাৰ এই গীতাৰ অমৃত মই শ্ৰৱণ কীৰ্তন কৰিবলৈ পালোঁ এতিয়া তোমাক মই লক্ষ কোটি নমস্কাৰ জনাইছোঁ এই ভক্তিভাৱেৰে যদি গীতা শ্ৰৱণ কৰে তেতিয়া সেই জীৱ উদ্ধাৰ হ'ব যদি শ্ৰদ্ধা ভক্তি নকৰাকৈ শুনে তেতিয়াহ'লে হস্তি স্নান হ'ব এই গীতা পাঠ নকৰেনো শুনে যিটোজন তাত পৰে সংসাৰত এ পাপী নাহিয়ান গীতাৰ অৰ্থক নজানয় যিটো নৰ জ্ঞান বুদ্ধি কুল দেহ অধিক হবে তাৰ গীতাৰ অৰ্থক নজানয় মোহ যিটো গৃহত কৰিছে বাস বিঠাতেই সিটো যিটোজনে গীতা পাঠ কদাপি নকৰে যজ্ঞদান ব্ৰত পূজা মিছাতে সে কৰে যিটো মোহে গীতাকন কৰে যে আদৰ
এ হোমদান যজ্ঞ সবে এ বৃথা হয় তাৰ এ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে এ মহাদোষী সিটো জন এ নৰকত পৰে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আসুৰিক জ্ঞান সিটো জানিবা নিশ্চয় যিটো জ্ঞান গীতাত প্ৰকাশ নহল সেইবিলাক আসুৰি জ্ঞান গীতাত প্ৰকাশ হোৱাটো কি শুদ্ধ সাত্বিক ভক্তি জ্ঞান এই ৰাম শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিবা জ্ঞানীজন এই সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আছয় বেদ বেদান্তৰে ধৰ্ম এই গীতা পঢ়ি পায় যিটো পাঠ কৰে শিৱালয়ে দেৱাগাৰে তীৰ্থত নদীত কিম্বা আকৌ কাহি দিছে এই শালত গাম ঘৰে নেথাকে শত্ৰুৰ ভয় শয়নে সপোনে এ সদা তুষ্ট নাৰায়ণ অসিতুৰ কাৰণে গীতাৰ পাতত কৃষ্ণ সন্তোষ সজিমতে দেৱতীৰ্থ দানতনো হয় সেইমতে অন্য দেৱতা বুজিলে তীৰ্থ কৰিলে ডাঙৰ কিবা গাভী চাভি দান কৰিলো যি পুণ্য হয় তাৰ ৰেণু তুলনা নহয় কাৰ লগত গীতাৰ পাঠৰ শ্ৰৱণ কীৰ্তনৰ সমান গীতাৰ পাঠৰ শ্ৰৱণ কীৰ্তনত কি হয় গোটেই বায়ুটো শুদ্ধ হৈ যায় নিজেতো শুদ্ধ হোৱাটো দূৰৰ কথাই গোটেই সমস্ত বায়ু শুদ্ধ কৰি পেলাই বোলে কি তোমাৰ প্ৰাণৰ বায়ুৰ শক্তি সঞ্চাৰিত হৈ যি আছে এই শক্তি আৰু সামৰ্থ্য ঈশ্বৰে বঢ়াই দিব বোলে কিয় গীতাত যি পুণ্য শক্তি আছে এই পুণ্য শক্তি এই ৰাম এই গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত সিদ্ধপীঠ শিলাৰ আগত যোগস্থানে সাধু আগে অথবা পিতৃৰ শ্ৰাদ্ধ দিনে সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ যাক যজ্ঞ পূজা পাতল মানুহে ধেৰ নকৰে জানো এইবিলাকত দুখ হয় সমস্ত দুখক মষিমূৰ কৰিবৰ কাৰণে গীতা পাঠ কৰিব লগা হয়নে যজ্ঞত দুখ হ'বই বোলে কি মন্ত্ৰ ভুল হ'লে তাত অপৰাধ হৈ যাব দ্ৰব্য শুদ্ধ নহ'লে তাত অপৰাধ হৈ যাব এই অপৰাধবিলাকৰ পৰা আকৌ পাপ উৎপত্তি হ'ব পাপৰ বীজ উৎপত্তি হ'ব পাপৰ বীজক সমূলন্তে নাশ কৰিব পাৰে কি গীতা শাস্ত্ৰই সেইটো কাৰণে সেইবিলাকৰ অন্তত আকৌ গীতা পাঠ কৰি বুলি কৈছে গতিকে সেইবোৰ একো নকৰাকৈ যদি অকল গীতাকে পাঠ কৰে তেতিয়াহ'লে তাৰ লক্ষ্য গুণ লাভ বেছি হ'ব এইটো বুজাইছে এই ৰাম দিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যেই ধৰে শ্ৰৱণ কীৰ্তন সদা গীতাক কৰয় এ পৰম গতিক সিটো অৱশ্যে লভ হয় এ ভক্তিভাৱে সেইজনে গীতা কৰে দান এ মনোমত ভাজ্যা লাভ পাই সেইজন এতিয়া এই যে ভক্তিভাৱে যিজনে গীতা দান কৰে সেইজনে মনোমত ভাজ্যা লাভ কৰে মনোমত ভাজ্যা মানে ঘৈণী নহয় ভাজ্যা মানে জীৱনৰ সেৱা ধৰ্ম হয়নে জীৱনৰ সেৱা ধৰ্মটোহে ভাজ্যা ভাজ্যাই কাক সেৱা কৰে স্বামীক সেৱা কৰে হয়নে নহয় এতিয়া আমাৰ স্বামী কোন আমাৰ স্বামী পৰমেশ্বৰ যদি আমি গীতাৰ পাঠ কৰোঁ তেতিয়াহ'লে আমি তেওঁ সেৱক হ'ম সেৱকৰ স্থানটোক ভাজ্যা বুলি কোৱা হৈছে মনোমত ভাজ্যা মানে ধুনীয়া ঘৈণী নহয় মন মানে কি মন মানে অন্তৰ ইন্দ্ৰিয়ত ভগৱন্তক ভজিবৰ কাৰণে যি শুদ্ধ বিচাৰ পালে সেয়া হ'ল মনোমত ভাজ্যা তত্ত্ব ৰূপত আমি এনেই ঘৈণী এজনী পালে বুলি বুজি লওঁ সেইটো নহয় এই ৰাম এই সৌভাগ্য যসকলভে নাহিকে সংশয় এ পৰম সুখকলভি এ সংসাৰে তৰয় এ সৰ্বত্ৰতে যাৰ ঘৰে গীতা পাঠ কৰে পীড়া ব্যাধি দুখ সুখ নাহি তাৰ ঘৰে ঘৰ মানে আমি থকা ঘৰটোৰ কথা কোৱা নাই আমাৰ দেহটোহে ঘৰ এই দেহ ঘৰটোত যদি আমি গীতাৰ শ্ৰৱণ কীৰ্তন কৰোঁ ইয়াৰ ৰোগ ব্যাধি অপায় অমংগলবিলাক দূৰ হ'ব বোলে কি কণ্ঠ শক্তিটো প্ৰাণৰ শক্তি শ্ৰৱণ শক্তিটো ঈশ্বৰৰ শক্তি ঈশ্বৰৰ শক্তিৰে যদি এই শুদ্ধ শব্দবিলাকক আমি শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ দেহৰ উৎপত্তি হোৱা বিকাৰবিলাক দূৰ হ'ব শব্দৰ শক্তিটো কি অনন্ত
হে ৰাম ৰোগ শোক তাপত্ৰয় থাকয় দূৰত নহয় বিপদ দাৰ এই অবনি মাজত অবনি মানে কি অগ্নি অগ্নি মানে কি এই ভৱ অগ্নি এই সংসাৰৰ দুখ যাতনাবিলাক এইবিলাক ভৱ অগ্নি সেইটো কাৰণে অবনি বুলি কৈছে হয়নে ৰোগ শোক আৰু তাপ এই তিনিটা বস্তু ক'ত থাকে য'ত ভগৱন্তৰ শ্ৰৱণ কীৰ্তন নহয় য'ত ভগৱন্তক হৃদয়ত অনুভৱ নহয় য'ত ভগৱন্তৰ শুদ্ধ উপাসনা নহয় তাতেই সেই বিকাৰবিলাক হয় তো অৰ্জুনে কৃষ্ণক পিঠি দি আগত কৌৰৱসকলক লৈ ল'লে অৰ্জুনৰ সুখটো কিয় উৎপত্তি হ'ল ৰথত পাথত কৃষ্ণ থাকি গ'ল আগত অৰ্জুন লৈ গ'ল চকু মেলি চাই দিলে কৃষ্ণক পাহৰি গ'ল কৌৰৱক চাই দিলে কৌৰৱৰ ফালে চকু দিলে সুখ সুখ আৰু তাপি আহিব এতিয়া কৃষ্ণৰ ফালে দৃষ্টি দিব লাগিব কেনেকৈ দিব লাগিব এই গীতা শ্ৰৱণ কীৰ্তনৰ যোগেদি এ ৰাম নৰকে ৰাই বাহে কৃষ্ণত ভকতি অবিস্ফুটক আদি ৰোগে এ নহয় দুৰ্গতি জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয় অন্যায় ভক্তি বুলি তাক কহে বেদচয় গীতাৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি বেদশাস্ত্ৰৰ এটা ভাগ আছে ন্যায় বুলি ন্যায় ভক্তিটো কি যিটো ভক্তি কোনোদিন কাৰো কাৰণে ক্ষতিকাৰক নহয় সকলোৰে কাৰণে মংগলকাৰক সেইটো কাৰণে গীতাৰ শ্ৰৱণ কীৰ্তন ভক্তিক বেদে শ্ৰেষ্ঠ বুলি কৈছে হে ৰাম মুক্তি সুখ পায় অংগ পাপ মুক্ত হয় অপদ্মপত্ৰে জলে যেন স্পৰ্শ নকৰয় যিটো জনে নিতে কৰে অভ্যাস গীতাক এই মহাপাপে স্পৰ্শ নকৰয় কভূতাক এ অভক্য বক্য নবশ্বৰয় চৰণে অস্পৃশ্য স্পৰ্শ নকৰে এ জ্ঞানে বা অজ্ঞানে অসত্য ইন্দ্ৰিয় হেতু যতেক পাতেক সৰ্বপাপ নাশ হয় এ পাঠক গীতাক আমাৰ ইন্দ্ৰিয়বিলাক অসত্য বস্তু এই ইন্দ্ৰিয়বিলাকক কি লাগে ৰূপ ৰস গন্ধ স্পৰ্শ হয়নে আচল স্পৰ্শটো কি আত্মা আত্মাক কিহে স্পৰ্শ কৰাব গীতাৰ বাণীয়ে স্পৰ্শ কৰাব গীতাৰ বাণীৰ যদি কেনেবাকৈ আমাৰ হৃদয়ত স্পৰ্শ হৈ যায় তেতিয়াহ'লে আমাৰ ৰূপ ৰস গন্ধক বিচাৰি থকা এই ইন্দ্ৰিয় কেইটা শুদ্ধ হৈ যাব এই সৰ্বত্ৰই আহাৰ কৰে নকৰি বিচাৰ গীতা পাতে সেই পাপ এই খণ্ডয় তাহাৰ বাছ বিচাৰ নকৰাকৈ য'তে ত'তে খাদ্য খাই আহিলে সেই পাপটো কেনেকৈ মোচন হ'ব বোলে গীতা পাঠ কৰি গীতাত স্নান কৰি দিয়ক গীতাৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি সমস্ত পাপ নাশ হৈ যাব হে ৰাম ৰত্ন পূৰ্ণ মহিলাভ কৰে অন্যায়েৰে গীতা পাঠ মাত্ৰ তাৰ সেই পাপ হৰে অন্তৰত গীতা দ্বাৰ কৰয় ৰমন এ সাগ্নিগ্ন পাণ্ডিত পণ্ডিত যে যা পক কিয়ামান অজ্ঞানী ধনী যোগী সিটো অৱশ্যে হয় যিটো সদায় হৃদয়ত হে গীতাক ধৰ সৰ্বকালে যিটো থানে গীতা পাঠ হয় এ প্ৰয়াগ আদি সবে তীৰ্থ সেই থানে ৰয় গীতা শুনিবৰ কাৰণে তীৰ্থবিলাকো গুচি আহে তীৰ্থত স্নান কৰাটোতকৈ বহুত বেছি পুণ্য বোলে কি তীৰ্থত আমি গৈ স্নান কৰিলেহে শুদ্ধ হ'ব বাৰু গীতাৰ য'ত পাঠ কৰা হয় তীৰ্থবিলাকে তাত স্নান কৰিব লাগে এই ৰাম যোগী ঋষি দেৱগণে দেহ ৰক্ষে তাৰ থাকয় সবায়তাৰ দৈৱ কি কুমাৰ য'ত গীতা পাঠ হয় ৰক্ষক হৈ কৃষ্ণ থাকে বোলে কিয় গীতাৰ সংগ দৈৱকী কুমাৰে কেতিয়াও নাই তেওঁ শ্ৰীমুখৰ বাণী নহয় জানো তেওঁ বাণীৰ সংকীয় কৰিব তেওঁ হে ৰাম ধ্ৰুৱবাদী পাৰিষদ নাৰদ গোসাঁই সৰ্বদা গীতাৰ আগে এই অৱস্থা নহয় য'ত কৃষ্ণ থাকে তাত কি থাকে 14জন পাৰিষদ থাকে ধ্ৰুৱ নাৰদ সনক সনন্দ সনাতন হয়নে জয় বিজয় এই সমস্ত পাৰিষদবিলাক আহি গীতৰ আগত অৱস্থান কৰে বোলে কি গীতা হ'ল আত্মা সূৰ্য এই আত্মা সূৰ্যক উপাসনা কৰা সেইসকল হ'ল পাৰিষদ আত্মাৰ সংগ সেইসকলে কেতিয়াও ত্যাগ নকৰে গতিকে আমাৰ পাথৰৰ চকুৰ কাৰণে আমি নেদেখোঁ আত্মদৃষ্টি হ'লে সেইসকলক দেখা পোৱা গ'লহেঁতেন য'ত গীতাৰ শ্ৰৱণ কীৰ্তন হয়
হে ৰাম নাৰায়ণ বদতি শুনিও ধনঞ্জয় অহৃদয়ৰ ধন গীতা হে জানিবা নিশ্চয়। হে ধনঞ্জয়, এই গীতাৰ মাহাত্ম্য শুনা বোলে কি তোমাৰ হৃদয়ৰ আত্মাৰো পৰম ধন, এই পৰম ধনী হল গীতা। এই গীতাৰ য'ত চৈতন্য হয় প্ৰকাশ হয় তাত ময়েই বিদিত হৈ যাওঁ। বোলে কি মই কৃষ্ণ যিদৰে চৈতন্য মোৰ গীতাও চৈতন্য হৈছে। হে গীতা মাত্ৰ সৰ্বত্ৰ মই জ্ঞানৰ আধাৰ অতি লোক পালো মই আশ্ৰয়ে গীতা। কৃষ্ণ কি বুলি কৈছে যে গীতাই হল সৰ্বোচ্চ ভক্তি জ্ঞানৰ আধাৰ। সমস্ত ভক্তি জ্ঞানখিনি গীতাতেই আছে। আৰু সেইটো কাৰণে কি বুলি কৈছে মই ৰূপী গীতা শাস্ত্ৰত যিজনে মই কৃষ্ণ মই গীতা শাস্ত্ৰ বুলি ভাবি মোত আশ্ৰয় ল'ব তেওঁ কি পায় গোটেই তিনি লোক পাই যায়। কাৰণ তেওঁ ত্ৰিজগতৰ প্ৰতি যায়। হে ৰাম গীতা হে পৰম পদ গীতোত্তম স্থান অগীতাৰ পৰম বিদ্যা হে ব্ৰহ্মৰূপী মান। গীতাৰ তত্ত্বটো কি পৰম বিদ্যা। পৰম বিদ্যা মানে আত্মবিদ্যা, পৰম বিদ্যা মানে ঈশ্বৰ বিদ্যা। এই ঈশ্বৰ বিদ্যাৰ মানটো কি এই মানটো পৰম ব্ৰহ্মৰ মান। গীতাৰ শ্ৰৱণ কীৰ্তন আৰু পৰম ব্ৰহ্মক স্পৰ্শ একেই কথা। গীতা মাহাত্ম্য কি কথাটো আমাক কৈছে। এই গীতাৰ গোপন তথ্য শুনা ধনঞ্জয় ও যাহা কীৰ্তনে সৰ্ব হে পাপ মুক্ত হয়। গীতাৰ গোপন যিটো ৰহস্য হে ধনঞ্জয় তুমি শ্ৰৱণ কৰা। বোলে কি তুমি যে গীতা শ্ৰৱণ কৰিলা তুমি সমস্ত পাপৰ পৰা মুক্ত হৈ গলা। কৃষ্ণৰ বাহিৰে কোনেও পাপমুক্ত কৰিব নোৱাৰে। এই গংগা গীতা গয়া ওষা বৃত্তি গীতা সত্যা অৰ্ধমাত্ৰা সীতা ও বনি পতিব্ৰতা এইবিলাক গীতাৰ নাম। অনন্দ বেদত্ৰয়ী ব্ৰহ্ম বিদ্যা সন্ধাত্ৰয় এই সৰ্বকালে কৰি আছে এই গীতাতে আশ্ৰয়। গীতাৰ এটা নাম কি ব্ৰহ্মবিদ্যা। ব্ৰহ্মবিদ্যাটো ক'ত আছে গীতাত আছে। এই ব্ৰহ্মবিদ্যাৰ দৃষ্টিটো কি দৃষ্টিটো হল সঞ্জয়। কুৰুক্ষেত্ৰ যুদ্ধৰ পৰা ৮০ কিলোমিটাৰ আঁতৰত থাকি সঞ্জয়ে যুদ্ধখন সব চাই আছে। মানে আত্মদৃষ্টিটো হল সঞ্জয়, বিদ্যাটো হল ব্ৰহ্মবিদ্যা। কি দেখা পাইছে কুৰুক্ষেত্ৰৰ গোটেই যুদ্ধখন দেখা পাইছে। ব্ৰহ্মবিদ্যাৰ বিশেষত্ব আমাৰ ভিডিঅ' কলিং আৰু টিভিতকে বেলেগ। কিয় বেলেগ জানেনে? আমি টিভি আৰু ভিডিঅ' কলিঙত কেৱল ভিজুৱেলটোহে দেখো বা শব্দটোহে শুনো, হয়নে? এই ব্ৰহ্মবিদ্যাৰ দিব্য দৃষ্টিটোত হৰটো মাৰিলত সেইজনে কি কষ্ট পাইছে সেইটো অনুভৱ কৰিব পাৰে। কোনজনে কি ভাবি আছে সেইটোও জানিব পাৰে। সেইটো ব্ৰহ্মবিদ্যা। গীতাত সেই শক্তিটো আছে, হয়নে? সঞ্জয় কোনে কি ভাবিছে কি কৰিছে তেওঁ সকলো অনুভৱ কৰি গম পাই গৈছে, হয়নে বাৰু? সেইটো কাৰণে এইটো কৃষ্ণৰ শক্তিটোকে কোৱা হৈছে কি বুলি ব্ৰহ্মবিদ্যা বুলি। যে কৃষ্ণৰ শক্তিটো কিয় ব্ৰহ্মবিদ্যা? যিহেতু তেওঁ পৰম ব্ৰহ্ম। এ ৰাম এ মূল মাজে আন নাম আশ্ৰয় যতে ক এ শুদ্ধ মনে স্মৰণ জি এ কৰয় প্ৰত্যেক অজ্ঞান সিদ্ধি লাভ পাবে পৰম পদক এ প্ৰকৃতি স্বৰূপ বুলি হে জানি বা গীতা। এ ৰাম মাহাত্ম সহিতে গীতা পঢ়ে কিবা শুনে এ লভয় পৰম গতি এ শ্ৰোতা বক্তাজনে এ পুণ্য ফলে সংসাৰত ৰয় সিটোজন এ অৰ্থ শুনি মহাত্মকে এ কৰিলে শ্ৰৱণ
এ শুনা সৰ্বজন ইটো মাহাত্ম গীতাৰ এ যাহাৰ অপভাৱে সুখে হে তৰয় সংসাৰ গীতাৰ মাহাত্মই সিমানে সমাপন এ হৰি হৰি বোলা সবে সভাসদগণ হৰি ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ